গাৰ্লছ বয়ফ্ৰেণ্ডক ইমপ্ৰেছ কৰিব লাগে নেকি? তেন্তে ইয়াতকৈ ভাল গিফ্ট আৰু হ'বই নোৱাৰে। আৰু ঘৰত সেই দাদাৰ বিয়াৰ গিফ্টখিনি আনবক্সিং কৰিলোঁ আৰু আবেলি আমি গ'লোঁ এই ধুনীয়া ঠাইখনলৈ ফুৰিবলৈ। তেন্তে আমি ক'ত গৈছোঁ গোটেইখিনি শেষত জনাই আছোঁ। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰাতিপুৱা জিমত আহি মোৰ ক্ৰিয়াকৰ্মখিনি এটা এটাকৈ আৰম্ভ কৰিলোঁ। আজি অলপ জোজ দেখাব গৈ ৱেইট লিফ্টিঙো মাৰি দিলোঁ আৰু এতিয়া বাৰু বডি ঠিকে আছে মোৰ, কিন্তু কালিহে গম পাম মোৰ মাছালে হয় নে কালি পেইনে হয়। বাকী যি কি নহওক, জিমৰ অনাৰ ছবিক দে নতুনকৈ এখন আউটফিট শ্বপ খুলিছে, ভাবিলোঁ অলপ ভিজিট কৰি যাওঁ। আৰু ইয়াত গৈ দেখিলোঁ ইমান ধুনীয়া ধুনীয়া টি চাৰ্ট, পেণ্ট আৰু ট্ৰেক পেণ্টো ৰাখিছে। বৰ্তমান সময়ত ঈদৰ অফাৰো চলি আছে, তাকে ভাবিলোঁ মই এটা লৈ যাওঁ। কিন্তু প্ৰব্লেম হ'ল এইটোৱে যে কোনটো লওঁ তাকে ভাবিয়ে পোৱা নাই। আৰু বৰ্তমান বয়ছৰ কালেকশ্যন বেছিকৈ ৰাখিছে, কিন্তু গাৰ্লছবোৰে টেনশ্যন কৰিব নালাগে। যদি তোমালোকে বয়ফ্ৰেণ্ডক ইমপ্ৰেছ কৰিব বিচাৰিছা তেন্তে ইয়াতকৈ ভাল গিফ্ট আৰু হ'বই নোৱাৰে। আৰু গাৰ্লছখিনিৰ কাৰণে আউটফিট কেইদিনমান পিছত আহি আছে। ইয়াৰ পৰা মই এটা ধুনীয়া চাই টি চাৰ্ট লৈ আহিলোঁ। এই শ্বপখনৰ লোকেশ্যন মই পিন কমেণ্টত দি দিম বাৰু। আৰু ঘৰত আহি ভাবিলোঁ দাদাৰ বিয়াৰ গিফ্টখিনি আনবক্সিং কৰোঁ। ফুল এক্সাইটমেণ্ট এটা এটা খুলিবলৈ ধৰিলোঁ। পিছত দেখিলোঁ যিটোৱে খুলি আছোঁ তাৰ পৰা খালি কাপ প্লেটে ওলাই। পিছত ভাবিলোঁ এইবোৰ গিফ্ট নে কিচেন ছেটে আহিল। আৰু যিহেতু বহুত দিন ফুৰিব যোৱা নাই, সেইকাৰণে লগৰ এটা মিলি গ'লোঁ আমি ফুৰিবলৈ। আৰু এই ঠাইখন নগৰপাৰাৰ পৰা বহুত বেছি ওচৰত হয়, প্ৰায় 3 পৰা 4 কিলোমিটাৰমান হ'ব। যদি আপোনালোকে জানে একজেক্ট লোকেশ্যনটো কি আৰু এই ঠাইখনৰ নাম কি, তেতিয়াহ'লে প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। বাই বাই।